নমস্কাৰ স্বাগতম এয়া হৈছে বিয়লিৰ খবৰ ষ্টুডিঅ'ত মই প্ৰাঞ্চল এতিয়া বিতং খবৰ অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচন নেখেলে অনুৰাধা শৰ্মা পূজাৰীয়ে সভাপতি নিৰ্বাচনত অনুৰাধা শৰ্মা পূজাৰীয়ে নকৰে প্ৰতিদ্বন্দ্বিতা সভাপতিৰ পেনেলৰ পৰা নাম প্ৰত্যাহাৰ সাহিত্যিক পূজাৰীৰ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকলৈ অনুৰাধা শৰ্মা পূজাৰীৰ পত্ৰ প্ৰেৰণ পুনৰবাৰ জনাইছো অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচন নেখেলে অনুৰাধা শৰ্মা পূজাৰীয়ে সভাপতি নিৰ্বাচনত অনুৰাধা শৰ্মা পূজাৰীয়ে নকৰে প্ৰতিদ্বন্দ্বিতা সভাপতিৰ পেনেলৰ পৰা নাম প্ৰত্যাহাৰ সাহিত্যিক পূজাৰীৰ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদকলৈ অনুৰাধা শৰ্মা পূজাৰীৰ পত্ৰ প্ৰেৰণ উপনিৰ্বাচনৰ ভোটগ্ৰহণৰ দিনাখনো বিহালীত নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছী নেতাৰ বিহালীত কংগ্ৰেছে নিৰ্বাচনী বিধি উলংঘা কৰাৰ অভিযোগ বিজেপিৰ ফেচবুক পোষ্টৰ পিছত সংবাদমেল পাতি কংগ্ৰেছৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিল মন্ত্ৰী পীযুষ হাজৰিকা বিহালীৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ন্ত বৰাৰ হৈ ভোটগ্ৰহণৰ দিনাখনো নিৰ্বাচনী প্ৰচাৰ চলালে কংগ্ৰেছৰ চৰাইদেউ জিলাৰ সভাপতি উৎপল গগৈয়ে কংগ্ৰেছী নেতাজনে ভোটগ্ৰহণৰ দিনা বিহালীলৈ আহি ভোটাৰক কংগ্ৰেছ দলৰ প্ৰাৰ্থীক ভোট দিবলৈ প্ৰৰোচিত কৰাৰ অভিযোগ বাহিৰা সমষ্টিৰ কংগ্ৰেছী নেতাজনে বিহালীলৈ আহি ভোটগ্ৰহণৰ দিনাখন এনেদৰে প্ৰচাৰ চলোৱা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে বিহালীত ইয়াৰ পিছতে চৰাইদেউ জিলা কংগ্ৰেছৰ সভাপতি উৎপল গগৈক আটক কৰে জিঞ্জিয়া আৰক্ষীয়ে ইপিনে ভোটগ্ৰহণৰ সময়তো কংগ্ৰেছী সাংসদ গৌৰৱ গগৈয়ে বিহালীত প্ৰচাৰ চলোৱাৰ অভিযোগ মন্ত্ৰী পীযুষ হাজৰিকাৰ বিহালীত বাহৰপতা গৌৰৱ গগৈয়ে কেইবাটাও বুথ পৰিদৰ্শন কৰি প্ৰচাৰ চলোৱাৰ অভিযোগ মন্ত্ৰীগৰাকীৰ কেৱল বংশ আৰু এজন বিখ্যাত ব্যক্তিৰ পুত্ৰ বুলিয়েই গৌৰৱ গগৈৰ বাবে সংবিধান প্ৰযোজ্য নহয় বুলি ভাবে নেকি বুলি প্ৰশ্ন মন্ত্ৰী পীযুষ হাজৰিকাৰ কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলে বাহিৰৰ নেতা কৰ্মীসকলে বিহালীত মুকলিকৈ বাহৰ পাতি থাকিলে মই বিহালীটো বাদেই দিলোঁ আনকি বিশ্বনাথ চাৰিআলিৰো বাহিৰৰ ডিষ্ট্ৰিক্টৰ পৰা গৈ কংগ্ৰেছৰ নেতাসকলে বিভিন্ন ইলেকশ্যনৰ বুথত গৈ কালিও কেম্পেইন কৰা আমি দেখা পালোঁ এই ঘটনাটো ইটছ এ ক্লিয়াৰ ভাইলেশ্যন অফ ইলেকশ্যন কোড অফ কণ্ডাক্ট তাৰ মই প্ৰতিবাদ কৰিছোঁ আৰু এনেকৈ যাতে কংগ্ৰেছ দলে নকৰে ভৱিষ্যতে তাৰ কাৰণে আহ্বান জনাইছোঁ গৌৰৱ গগৈ ডাঙৰীয়াই যোৱাকালিও আনকি বিহালীৰ বুথে বুথে গৈ কেম্পেইন চলোৱা আমি দেখা পালোঁ সাধাৰণ কৰ্মী এজনটো বাদেই দিলোঁ কিন্তু গৌৰৱ গগৈৰ দৰে এজন নেতাই যিগৰাকী কংগ্ৰেছ দলৰ লোকসভাত ডেপুটি লিডাৰ যিগৰাকী ব্যক্তি তৃতীয়বাৰৰ কাৰণে সাংসদ হৈছে সেই ব্যক্তিগৰাকীয়ে চাইলেণ্ট পিৰিয়ডত আৰম্ভ হোৱাৰ পাছত লোৱাৰ লগে লগে গুচি নাহি বিহালীতে বাহৰ পাতি থাকিলে আৰু যোৱাকালিও বুথে বুথে গৈ কেম্পেইন কৰিলে মই গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা উত্তৰ বিচাৰিছোঁ তেখেতে কালি কোনটো নিয়মৰে বিহালীৰ বুথে বুথে গৈ কেম্পেইন কৰিছিল মই কংগ্ৰেছ দলৰ বেলেগ নেতা কৰ্মীৰ কথা বাদ দিলোঁ কিন্তু গৌৰৱ গগৈ এগৰাকী ডাঙৰ নেতা তেখেত সাংসদ আৰু যদি ডাইনেষ্টলৈ কৰিব পাৰে তেতিয়া সাধাৰণ মানুহে কৰিব নোৱাৰে আমি সাধাৰণ মানুহ আমি চাইলেণ্ট পিৰিয়ডত কোনোবা এটা পাৰ্টিকুলাৰ সমষ্টিত থাকিব নোৱাৰোঁ বাহিৰৰ সমষ্টিত মোৰ নিজৰ সমষ্টিত অবভিয়াছলি মই থাকিব পাৰিম চাইলেণ্ট পিৰিয়ডত বাহিৰৰ সমষ্টিত মই থাকিব নোৱাৰোঁ আৰু তাতকৈ ডাঙৰ কথা ইলেকশ্যনৰ দিনাটো মই নোৱাৰোৱেই আমি সাধাৰণ ব্যক্তিৰ কাৰণে নোৱাৰোঁ আৰু ডাইনেষ্ট সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়াই পাৰে নেকি সেই কথাটো মই তেখেতৰ পৰা জানিব খুজিছোঁ কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে সৰব বিজেপি সাংসদ ৰামেশ্বৰ তেলী সামগ্ৰীৰ হিংসাত্মক ঘটনাক লৈ ৰকিবুল হুছেইনক তীব্ৰ সমালোচনা বিজেপিৰ সাংসদগৰাকীৰ সামগ্ৰী সমষ্টিৰ ৰকিবুল হুছেইনৰ পৈতৃক সম্পত্তি নেকি বুলি কটাক্ষ ৰামেশ্বৰ তেলীৰ সামগ্ৰীত বিজেপিয়ে ৰকিবুলৰ সপোন পূৰণ হ'ব নিদিয়ে বুলি হুংকাৰ দিলে সাংসদগৰাকীয়ে সামগ্ৰীত বহুত বছৰৰ পৰা কংগ্ৰেছৰ তাত ৰাজত্ব চলি আছে আৰু তেওঁলোক ভাবিছে এটা আমাৰ পৈতৃক সম্পত্তি সেইকাৰণে বেলেগে মিটিং কৰিলে তেওঁলোকৰ খং উঠে কাৰণ আপুনি জানে ৰকিবুল হুছেইন ডাঙৰীয়াৰ দেউতাকো MLA আছিলে তাৰপিছত ৰকিবুল হুছেইন হ'ল তাৰপিছত তেওঁৰ পুতেকক দিছে তো তেওঁলোক নিজৰ পৈতৃক সম্পত্তি ভাবিছে সমষ্টিটো সেইকাৰণে কোনোবা মিটিং পাতিলে তেওঁলোকৰ খং উঠে আৰু সেইকাৰণে তাত সৰু সৰু কিছুমান ঘটনা ইতিমধ্যে ঘটিছে কিন্তু তেওঁলোক পাহৰি গৈছে যে দিল্লীত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ NDA চৰকাৰ চলি আছে অসমত NDA চৰকাৰ চলি গৈছে কথা পাহৰি গৈছে তেওঁলোক ভাবিছে যে গোটেই ভাৰতবৰ্ষত কংগ্ৰেছে ৰাজত্ব কৰিছে আৰু তেনেধৰণৰ প্ৰচাৰ চলাইছিল আৰু তাৰ ৰাইজে বুজি পাইছে যে বাই ইলেকশ্যন হয়
আৰু চৰকাৰ দিল্লীত বিজেপি NDA চৰকাৰ চলি আছে, অসমতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ চলি আছে। ইয়াত যদি আমি বিজেপিক জিকাওঁতে নিশ্চয় সৰু সৰু কিছুমান সমস্যা আছে, সমাধান হ'ব। তাত যিসকল শিক্ষিত মানুহ আছে তেওঁলোকে কথাবিলাক বুজি পাইছে, কাৰণ মই নিজেই গৈছিলোঁ আৰু দৃঢ় বিশ্বাস আছে এবাৰ চামুগুৰিত ভাৰতীয় জনতা পাৰ্টি ডিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়াই বহুত ভোটত জয়ী হ'ব। ৰাজ্যত পুনৰ অনলাইন ট্ৰেডিং কেলেংকাৰীৰ নতুন তথ্য ফাদিল। এডি ষ্টকৰ নামত ৰাইজৰ কোটি কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ। আল্পনা দাসৰ বিৰুদ্ধে কোটি কোটি টকা আত্মসাতৰ অভিযোগ। কেইবাশ কোটি টকা আত্মসাত কৰি গুৱাহাটীৰ পৰা পলাল আল্পনা। হেঙেৰাবাৰীত কাৰ্যালয় খুলি ট্ৰেডিঙৰ নামত সংগ্ৰহ কৰিছিল ধন। প্ৰায় 300 বিনিয়োগকাৰীৰ পৰা সংগ্ৰহ কৰিছিল কোটি কোটি টকা। 3 মাহত দুগুণ কৰাৰ প্ৰতিশ্ৰুতিৰে কোটি কোটি টকা লুট কৰিলে। বিনিয়োগকাৰীক মাহিলী 13% সুদ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল আল্পনাই। প্ৰথম 2 বছৰ বিনিয়োগকাৰীক সময়মতে দিছিল সুদ। জুলাইৰ পৰা বিনিয়োগকাৰীক উভতাই দিয়া নাছিল ধন। কাৰ্যালয় বন্ধ কৰি গুৱাহাটীৰ পৰা পলাল আল্পনা বাহিনী। বহিৰাজ্য তথা বিদেশৰ লোকেও ধন বিনিয়োগ কৰিছিল এডি ষ্টকত। পূৰ্বে দীপাংকৰ বৰ্মনৰ সৈতে কাম কৰিছিল আল্পনাই। পূৰ্বে ডিবি ষ্টকৰ মেনেজাৰ হিচাপে কৰ্মৰত আছিল আল্পনা। পৰৱৰ্তী সময়ত নিজাকৈ এডি ষ্টক খুলি আল্পনাই চলাইছিল লুণ্ঠন। ঘটনা সন্দৰ্ভত দিছপুৰ থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ। তেখেতক মানে মই ইয়াত যেতিয়া কৰ্মৰত অৱস্থাত আছিলোঁ, ইয়াত যেতিয়া মই চিকিউৰিটি কৰিছিলোঁ, তেতিয়া মানে দেখা মানে বহুত লোক মানুহবিলাক আহে সোধে কল্পনা দাস এনেকুৱা মানুহজনীক দুজনী ছোৱালীটো মই নাম নাজানো, কিন্তু 2জনী ছোৱালী এনেকৈ আহে মানে সুধিব আহে মানুহবিলাক এনেকুৱা কিবা হৈছে কিবা এনেকুৱা কিবা সেয়ে আপোনাৰ ইয়াত মানুহ আহিছে এইবিলাক সোধাৰ পিছত তাৰপিছত কিন্তু মানে পিছত মই গম পাইছোঁ বহুত মানুহে আপোনাৰ সোধে যে কিবা পইচা লৈছে। আমি সোধোঁ চিকিউৰিটি হিচাপত যে কিহৰ কি হৈছে এনেকৈ লৈছে। তেতিয়া আমি কৈছিলোঁ মানে যে এটা ব্লক 4th ফ্ল'ৰত আছিলে তেখেতলোকে। আমাৰ বাকী আৰু ইমানটো মই নাজানো মানে। এডি ষ্টক বুলি এগৰাকী অল্পনা দাসক বিচাৰি তেখেতক বিচাৰি কিনে আহিছে, আজি 2 মাহৰ আগত আহিছিল। কিমান পুলিচ আহিছিলে? 4জন আহিছিল। কাক বিচাৰি অহা বুলি গম পালে? এই আপুনি নামটো অল্পনা দাস তেখেতক বিচাৰি। কিয় বিচাৰি অহা বুলি গম পাইছে? কিবা পইচা লেনদেনৰ ক্ষেত্ৰত আহিছিল। বহুত মানুহৰ পইচা মাৰা বুলি শুনিছে। CBI আহিছিলে লগত। CBI আহিছিল লগত CBI আৰু মাজতে আৰু আহিছিল নেকি? CBI এবাৰ আহিছিলে, খালি পুলিচ 2-3বাৰ আহিছিল। পুলিচ কেইবাৰ এবাৰ আৰু পুলিচ 2-3বাৰ মানে আৰু অন্যান্য মানুহ আহিছে তেওঁ বিচাৰি। স্মাৰ্ট মহানগৰ আৰক্ষীক চেলেঞ্জ অপৰাধীৰ। মহানগৰীত ধাৰাবাহিকভাৱে সংঘটিত হৈছে লুটপাটৰ ঘটনা। আৰক্ষীক চেলেঞ্জ দি গুৱাহাটীত অস্ত্ৰধাৰী দুৰ্বৃত্তই চলাইছে লুটপাট। বৰবাৰীৰ পাছত এইবাৰ ৰাজগড়ত অস্ত্ৰধাৰী দুৰ্বৃত্তই কাঢ়ি নিলে মহিলাৰ ডিঙিৰ চেইন। ৰাজগড়ৰ 12 নং উপপথত পুৱাই সংঘটিত হয় চাঞ্চল্যকৰ ডকাইতি কাৰ্য। চোকা অস্ত্ৰ দেখুৱাই প্ৰাতঃভ্ৰমণলৈ যোৱা মহিলাৰ ডিঙিৰ চেইন কাঢ়ি নিলে দুৰ্বৃত্তই। চোকা অস্ত্ৰ দেখুৱাই মহিলাগৰাকীক দিছিল প্ৰাণনাশৰ ভাবুকি। বাইকত অহা 2 অস্ত্ৰধাৰী দুৰ্বৃত্তই সংঘটিত কৰে এই ভয়ংকৰ ঘটনাটো। মহানগৰীত ধাৰাবাহিকভাৱে সংঘটিত চুৰি ডকাইতি তথা লুটপাটৰ ঘটনাক লৈ এতিয়া শংকিত হৈ পৰিছে মহানগৰবাসী। ইপিনে মহানগৰ আৰক্ষীৰ ভূমিকাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে গুৱাহাটীৰ জনতাই। শতকৰ দিশে আগবাঢ়িছে নিত্য ব্যৱহাৰ্য পিঁয়াজৰ দাম। বজাৰত পিঁয়াজ কিনিবলৈ গৈ এতিয়া সমস্যাত পৰিছে সাধাৰণ জনতা। সাধাৰণ মানুহৰ কাৰণে পিঁয়াজ বিলাসী সামগ্ৰীত পৰিণত হৈছে। মহানগৰীৰ চাংচাৰী জৈন গুদামত পৰ্যাপ্ত পিঁয়াজ মজুত থকাৰ পাছতো দাম নকমাত ৰহস্যৰ গোন্ধ পাইছে সাধাৰণ জনতাই। 50 টকা দৰৰ ৰঙা পিঁয়াজ এতিয়া খুচুৰা বিক্ৰেতাই 80 টকা দৰত বিক্ৰী কৰি আছে। খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিষয়াসকলে সকলো দেখাৰ পাছতো নীৰৱ ভূমিকা গ্ৰহণ কৰিছে। বিপৰীতে NCCF-এ 5 নৱেম্বৰত ৰেলযোগে 843 টন পিঁয়াজ অসমলৈ আনিছিল যদিও হঠাৎ পিঁয়াজসমূহ কলৈ গ'ল তাৰ উত্তৰ দিব পৰা নাই। অসাধু ব্যৱসায়ীক অসমলৈ অনা পিঁয়াজসমূহ বিক্ৰী কৰাৰ সন্দেহ কৰা হৈছে যদিও এতিয়ালৈকে NCCF-ৰ তৰফৰ পৰা কোনো তথ্য প্ৰকাশ কৰা হোৱা নাই। একেদৰে যোগান বিভাগৰ উদ্যোগত গুৱাহাটীত বিতৰণ কৰি থকা 35 টকীয়া পিঁয়াজ বন্ধ হৈ আছে বিগত এসপ্তাহ ধৰি। উত্তৰ গুৱাহাটীৰ পৰা অধিক জনাব সাংবাদিক ৰন্তু বৈশ্যই। সৰ্বসাধাৰণৰ বাবে এতিয়া পিঁয়াজ ক্ৰয় কৰাটো এতিয়া দুৰূহ কাম হৈ পৰিছে, কিয়নো পিঁয়াজৰ আকাশলংঘী দৰে এতিয়া সকলোকে কন্দুৱাইছে আৰু শতকৰ দিশে গতি কৰিছে পিঁয়াজৰ দৰ। এতিয়া বজাৰত যথেষ্ট পিঁয়াজ আছে, কিন্তু তৎসত্ত্বেও কিয় এই ধৰণে ঊৰ্ধ্বগামী হৈছে পিঁয়াজৰ দৰ, আমি এই সম্পৰ্কে জানিবলৈ গুৱাহাটী মহানগৰীৰ ভিতৰতে বৃহৎ
যিটো পিঁয়াজ আলুৰ গুদাম চাংখাৰীৰ জৈন আলু গুদামত উপস্থিত আছোঁ আৰু ইয়াতে প্ৰতিটো গুদামতে আচলতে পৰ্যাপ্ত পিঁয়াজ আছে আৰু তৎসত্ত্বেও কিন্তু পিঁয়াজৰ খুচুৰা বিক্ৰেতাই আচলতে 80 টকা দৰ বা শতাধিক 100 টকা দৰত বিক্ৰী কৰি আছে আৰু এই ধৰণৰ ব্যৱস্থাটোৱে আচলতে খাদ্য অসামৰিক যোগান বিভাগৰ দুৰ্বলতা নে কোনো মধ্যস্থতাকাৰীয়ে এই দৰ বৃদ্ধিত অৰিহণা যোগাইছে সেই সম্পৰ্কে জানিবৰ বাবে আমি পোনে আমি চাংখাৰীৰ জৈন গুদামত আহিছোঁ আৰু জৈন গুদামৰ এখন দোকানত আমি গুদাম এটাত উপস্থিত হৈছোঁ। আজিৰ দৰ কেনেকুৱা আছে? रेड वाला प्याज कितना दर चल रहा है? 55 और व्हाइट वाला व्हाइट नहीं हमारे पास 55 चल रहा है। बाहर में 80 रुपया क्यों चल रहा है? 80 बाहर हम लोग तो कैश में दिया बाबू देख लीजिए सर यहाँ कैश में साथ में हमारा 54 55 देख लीजिए कैश में हूँ 55 हाँ कब से हुआ 55 दर? 55 हमारा ताज़ी गाड़ी आया है आज ही से। पहले भी 55 56 55 56 यही रेट है 50 में एक वाला रेट है और डाउन होगा क्या? और डाउन ही जाएगा नीचे जाएगा जाएगा वो मौजूद है सारा प्याज गुदाम में मौजूद है हाँ हाँ बहुत है बहुत है प्याज अवेलेबल है दिक्कत नहीं कोई प्रॉब्लम আৰু আচলতে আমি জানিব পাৰিলোঁ এই গুদামটোৰ পৰা আচলতে পিঁয়াজৰ কোনো আচলতে নাটনি হোৱা নাই পিঁয়াজ এতিয়াও ৰাজ্যত যথেষ্ট মজুত আছে আৰু এটা মধ্যভোগীয়ে আচলতে এই পিঁয়াজৰ দৰ বৃদ্ধি কৰিছে নেকি আৰু খুচুৰা বিক্ৰেতাসকলে সুবিধা লৈছে নেকি কিয়নো কিছুদিন পূৰ্বে কিছু পিঁয়াজৰ নাটনি আছিল ৰাজ্যত যাৰ বাবে পিঁয়াজৰ কিছু দৰ বাঢ়িছিল কিন্তু এতিয়া সেই একেটা দৰৰ আচলতে বিক্ৰী কৰি থাকিব বিচাৰিছে নেকি এই মধ্যস্থতাকাৰীয়ে আৰু ইয়াতে পিঁয়াজ का दर मालूम है क्या कितना पियाज का दर प्याज दर कितना है कितना चल रहा है 55 रुपये 55 रुपया रेट प्याज नीचे जाएगा क्या अभी देखिए आमदनी ज्यादा होने से जाएगा अभी आमदनी नहीं क्या आमदनी अभी एक्चुअली 4-5 गाड़ी हो रही है अगर 15-20 गाड़ी होगी तो हो सकता है दाम और कम होगी और तो रिटेलर 80 रुपया बेच रहा है एक्चुअली ये प्याज जो आ रही है ये अभी कच्ची हुई प्याज है पूरी पकी नहीं है नए फसल है ये शॉर्टेज भी होती है जो ले जाते हैं होलसेलर वाले उनको ये वजन कम होता होगा इस वजह से वो थोड़ा बहुत ज्यादा बढ़ा के बेचता है कहाँ से आते हैं ये अभी राजस्थान से आ रही है नासिक का प्याज नहीं अभी नासिक प्याज अवेलेबल नहीं हुई है नहीं होगी तब आएगी 10 दिन बाद से नासिक अवेलेबल होगी नहीं प्याज माल सारा बहुत मौजूद है यहाँ पे गुदाम में हाँ बहुत मौजूद है गुदाम में अभी हाँ आज तो आमदनी हुई है 6-7 गाड़ी आमदनी हुई है क्या बताऊँ इसका दर कितना चल रहा है रिटेलर में रिटेलर वाला बदमाशी कर रहे हैं यहाँ से तो 55 में मिल रहा है वो लोग ले जाके अलग बेचे तो अलग बात है जो यहाँ पे 55 का मार्केट है 55 बिक रहे 55 में कहा और 80 रुपया कहा तो बहुत फर्क है ना वो तो जो 1-2 पैकेट वाला ले जाता है वो बेचता है वो उसका बदमाशी है অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিক লৈ মন্ত্ৰী ৰঞ্জিত দাসৰ তুলুঙা মন্তব্য প্ৰায় তুলুঙা মন্তব্য দি ৰাইজৰ ক্ষোভৰ সলনি বা ৰাইজৰ ক্ষোভৰ সন্মুখীন হোৱাৰ মন্ত্ৰী ৰঞ্জিত দাসে এইবাৰ পুনৰ অনুৰূপ মন্তব্য কৰিছে মূল্য বৃদ্ধিক লৈ মন্ত্ৰী ৰঞ্জিত দাসে কয় যে মূল্য বৃদ্ধি কেৱল অসমতে নহয় সমগ্ৰ ভাৰতবৰ্ষতেই হৈছে মূল্য বৃদ্ধিক লৈ প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীও উদ্বিগ্ন বুলি কয় মন্ত্ৰী ৰঞ্জিত দাসে ইফালে মূল্য বৃদ্ধিক লৈ আইনগতভাৱে কৰিবলগীয়া একো নাই বুলি কয় তেওঁ শিৱসাগৰত মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰা মন্ত্ৰী ৰঞ্জিত দাসে ওলোটাই কৃষিজাত সামগ্ৰী উৎপাদনতহে গুৰুত্ব দিবলৈ উপদেশ দিয়ে মন্ত্ৰী হৈ কৃষককহে কৃষি উৎপাদনত গুৰুত্ব দিবলৈ কোৱা ৰঞ্জিত দাসৰ মন্ত্ৰিত্বক লৈ প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে কাৰণ এনেধৰণৰ স্পৰ্শকাতৰ বিষয়ত মূল্য বৃদ্ধিত য'ত জনসাধাৰণ কুঙা হৈছে সেই বিষয়বোৰত কিয় এনেধৰণৰ অদ্ভুত মন্তব্য কৰিছে প্ৰশ্ন উত্থাপন কৰিছে আমাৰ সাংবাদিক প্ৰদীপে কথা পাতিছিল শুনাব বিচাৰিছোঁ বিভিন্ন সামগ্ৰী অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱাৰ পৰিলক্ষিত হৈছে মিঠাতেলৰ দামো যোৱা এসপ্তাহত 13 টকা বৃদ্ধি হৈছে এনেধৰণে প্ৰায়বিলাক খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে আচলতে নিয়ন্ত্ৰণৰ একো পদক্ষেপ ল'ব নিয়ন্ত্ৰণ মানে চাওক যদি এতিয়া আমি এইটো যিহেতু আমাৰ দাম বৃদ্ধিটো অকল অসমত হোৱা নাই সমগ্ৰ ভাৰতবৰ্ষত হৈছে আৰু যাৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰে উদ্বিগ্ন আমাৰ মুখ্যমন্ত্ৰী ডাঙৰে উদ্বিগ্ন আৰু আমিও উদ্বিগ্ন এতিয়া দাম বৃদ্ধিটো যিহেতু ডিপেণ্ড কৰে ডিমাণ্ড এণ্ড ছাপ্লাইৰ ওপৰত ডিপেণ্ড কৰে যদি আপোনাৰ যদি ছাপ্লাই যদি যথেষ্ট থাকে দামটো কমি যায়গৈ যেনেকুৱাকৈ আজি যদি পিঁয়াজৰ কথা কওঁ পিঁয়াজ এতিয়া নতুনকৈ প্ৰডাকশ্যন হ'বৰ হৈছে এতিয়া এই মুহূৰ্তত পিঁয়াজ একেবাৰে কম গতিকে পিঁয়াজৰ মূল্য মানে কেইবাগুণ উঠি গৈছে নহৰু ঠিক তেনেকুৱা নহৰু এতিয়া লগাইছে সমগ্ৰ ভাৰতবৰ্ষত নহৰু লগাইছে গতিকে নহৰু এতিয়া যিহেতু আমাৰ ছাপ্লাই কম আছে গতিকে যাৰ কাৰণে দামটো বৃদ্ধি হৈছে গতিকে এইটোৰ ক্ষেত্ৰত আমি আইনগতভাৱে আমি কৰিবলগীয়া একো নাই কাৰণ কিয় আমাৰ যিহেতু মিনিষ্ট্ৰী অফ কনজিউমাৰ এফেয়াৰ্ছৰ প্ৰাইজ মনিটৰিং চেল এটা আছে আৰু প্ৰাইজ মনিটৰিং চেলে
নিতৌ আবেলিৰ ভাগত তেওঁলোকে এখন তালিকা প্ৰকাশ কৰে কোনখন চহৰত কিমান দাম। আৰু সেইটো যদি চোৱা যে ভাৰতবৰ্ষত কেইবাখন চহৰতকৈ গুৱাহাটীত কিন্তু আমাৰ বহুকেইটা সামগ্ৰীৰ দাম কম। গতিকে মই এইটো কোৱা নাই যে মূল্যবৃদ্ধি মানে মূল্যবৃদ্ধি সমগ্ৰ ভাৰতবৰ্ষতে হৈছে আৰু সেইটোৰ সমান্তৰালকৈ অসমতো হৈছে। কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত যিহেতু ধান আমি যথেষ্ট উৎপাদন কৰোঁ, কিন্তু ধান আমি যথেষ্ট উৎপাদন কৰিলেও আমি কিন্তু বিকিব পৰা তেনেকুৱা কণ্ডিশ্যন নাই। কাৰণ কিয় যোৱাবাৰ 10 লাখ মেট্ৰিক টন ধান আমি কিনাৰ আমি সিদ্ধান্ত লৈছিলোঁ, কিন্তু সেই ধান আমি আল্টিমেটলি 6 লাখ মেট্ৰিক টনহে কৃষকে দিলে। গতিকে সেইটো এংগলত চাই পেলাই যদি কোনোবাই কয় যে চৰকাৰে ধান কিনিব নোৱাৰিলে ব্যৰ্থ হৈছোঁ, তাত আমাৰ ক'বলগীয়া একো নাই। কাৰণ কৃষকে যদি ধান দিব নোৱাৰে আমিনো কি কৰিম? যাৰ কাৰণে কৃষকসকলক আমি আহ্বান জনাইছোঁ, আমাৰ উজনি অসমত যিহেতু বিভিন্ন ধৰণৰ সৰু সৰু ক্ষুদ্ৰ চাহ বাগান আছে, সেই চাহ বাগান যিহেতু এতিয়া যথেষ্ট লাভজনক নহয়, সেইবোৰৰ সলনি যদি লাহে লাহে যদি আমি ধান খেতিলৈ প্ৰৱৰ্তন কৰিব পাৰোঁ, মই ভাবোঁ যে আগন্তুক দিনত কৃষকসকলে লাভৱান হ'ব। আৰু যেতিয়ালৈ আমি উৎপাদনমুখী হ'ব নোৱাৰোঁ, এতিয়া ধৰক আমি ঘৰত আমি জলকীয়া দুডাল পলিনো ৰুই থ'লে কি ক্ষতিটো আছে? জলকীয়া যদি কেতিয়াবা 300 টকা দাম হয়, মোৰ কিন্তু তাত কোনো প্ৰভাৱটো নপৰে, কাৰণটো মই নিজৰ ঘৰৰ জলকীয়া খাওঁ। আমাৰ অসমীয়া মানুহৰ পূৰ্বতে আমাৰ আছিলে যে বাৰীত তামোল পাণ মানে চালত মানে কোমোৰা এনেকুৱা কবিতাও আছিলে। লাহে লাহে উৎপাদনবোৰ এৰি দিয়াৰ ফলস্বৰূপে পাচলি এতিয়া ডিপেণ্ডেণ্ট হৈ গৈছোঁ। এতিয়া আমি সৰিয়হ মিঠাতেল যেনেকুৱা ডিপেণ্ডেণ্ট ইজিপ্তৰ ক্ষেত্ৰত, ঠিক আজি আমি দেখিছোঁ যে আমি সৰিয়হ পাচলিৰ ক্ষেত্ৰত ডিপেণ্ডেণ্ট বৰপেটাৰ বজাৰখন বা খাৰুপেটা খৈৰাবাৰী বজাৰত ডিপেণ্ডেণ্ট। গতিকে যথেষ্ট যদি উৎপাদনমুখী যদি আমি নহওঁ, তেতিয়াহ'লে আগন্তুক দিনত এইটো ৰোধ কৰাটো সম্ভৱ নহ'বগৈ। পিঁয়াজৰ পাছত এইবাৰ দাম বাঢ়িছে নহৰুৰ। খুচুৰা বজাৰত প্ৰতি কিলো থলুৱা নহৰুৰ মূল্য 400 টকা হৈছেগৈ, যাৰ বাবে এতিয়া সাধাৰণ লোকৰ বাবে থলুৱা নহৰু কিনাটো সপোনৰো অগোচৰ হৈ পৰিছে। ইফালে থলুৱা নহৰুৰ দাম বঢ়াৰ লগে লগে বজাৰত উভৈনদী হৈ পৰিছে বহিৰাজ্য আৰু চীনৰ পৰা অহা নহৰুৰ। যিসমূহ নহৰু থলুৱা নহৰুতকৈ 220-260 টকাত বিক্ৰী হৈ আহিছে বজাৰত। কেৱল গ্ৰাহকেই নহয়, নহৰুৰ বৰ্ধিত মূল্যবৃদ্ধিক লৈ চিন্তিত খুচুৰা বজাৰৰ বিক্ৰেতাসকলো। পিঁয়াজৰ পাছতে এতিয়া নহৰুৰ মূল্যবৃদ্ধিয়ে গ্ৰাহকৰ মূৰত ৰামটাঙন সোধাইছে। যোগান বিভাগ কিংবা জিলা প্ৰশাসনৰ টাস্ক ফ'ৰ্চৰো অস্তিত্ব নাই বজাৰত। আমাৰ সাংবাদিক অসীম দত্তই অধিক জনাব। আজিৰ দিনত গুৱাহাটী মহানগৰীৰ বজাৰত বা বেলতলা বজাৰত নহৰুৰ মূল্যটো কেনেকুৱা ধৰণৰ? যদি ঘৰুৱা নহৰু লোকেল নহৰুটোৰ কথা কওঁ আৰু চালানী নহৰু? লোকেল নহৰুটো এতিয়া নাপাৱাই হৈছে, যদিও অলপ চলপ পাওঁ, মোটামুটি ধৰক 100 টকাৰ নিচত নাই পোৱা। 100 টকা পোৱা 100 টকা মানে কিলো 400 টকা। 400 টকা। আৰু যিটো চালানী নহৰু বাহিৰৰ পৰা অহা নহৰু? বাহিৰতো এইটো 240, 230 এনেকৈ। এই যে নহৰুৰ দামটো বাঢ়িছে, কেনেকুৱা অসুবিধা হয় আপোনালোকৰ যেতিয়া কাষ্টমাৰ যেতিয়া আহে ল'বলৈ? বহুত অসুবিধা হয়, কাষ্টমাৰো নানান ধৰণৰ কথা কয়। আমাৰো বস্তুবিলাক কিনাতে বহুত প্ৰব্লেম হয়, দামটো বাঢ়ে। কিন্তু দিনত দিনে বাঢ়ি থাকে। আমাৰ ইয়াতে কাষ্টমাৰে ক'ব পাৰে, আমিতো মাৰোৱাৰী তাত ক'ব নোৱাৰোঁ। ল'লে ল, নল'লে যা। আপোনালোকে ক'ৰ পৰা আনে নহৰু যে আনে? আপোনালোকে কোনখন বজাৰৰ পৰা আনে? এইটো আমি মাছখোৱাৰ পৰা আনো। মাছখোৱাৰ পৰা? মাছখোৱাত কিমানকৈ লয় হ'লচেল? মাছখোৱা এইটো আমাৰ পৰিছে 320 টকা কিলো। 320 টকা। ইয়াততো যাতায়াতৰ খৰচৰ পৰা সকলো ধৰি পেলাই 400 টকা পৰিব। বেছি মোটামুটি ধৰক খৰচা মৰচা লৈ 360 টকা পৰে আমাৰ। এক পোৱা নহৰুত আমাৰ 10 টকা লাভ কৰিব লাগিব। ওজনততো কাৰেট দিব নোৱাৰে না, 250 গ্ৰাম দিব নোৱাৰে, 60-70 গ্ৰাম পৰি যায়। সেইটো আমাৰ এবাৰ ধৰক 1 কিলো নহৰু বেচিলে 20ৰ পৰা 30 টকা এটা বেনিফিট থাকে আৰু। মানে আজিৰ দিনটোত মহানগৰীৰ বজাৰত লোকেল নহৰুৰ দাম 400 টকা প্ৰতি কিলো আৰু চালানী নহৰু 230ৰ পৰা 260 টকা। 230 বা 250, 60 এনেকৈ। শিশু দিৱসৰ দিনটোতেই মহানগৰীত কণ কণ শিক্ষাৰ্থীৰ প্ৰতিবাদ। হেঙাৰবাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ। বিদ্যালয়খনৰ সৌন্দৰ্য নষ্ট কৰাৰ অভিযোগত হাতে হাতে বেনাৰ পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষাৰ্থীসকলে। বিদ্যালয়খনৰ সোণালী জয়ন্তী উপলক্ষে সুন্দৰকৈ অংকন কৰিছিল দেৱালসমূহ। আটক ধুনীয়াকৈ সজাই পৰাই তুলিছিল বিদ্যালয়খন। কিন্তু একাংশই ধূলি বালিৰে মোহাৰিলে দেৱালত অংকন কৰা ছবি। কিছুমান উদন্ত যুৱক বিভিন্ন ঠাইৰ পৰা আহি ফাংচন চোৱাৰ নামত যিটো উদ্ভণ্ডালি কৰিলে, স্কুলৰ ৱালৰ ওপৰত উঠি এই যে আমাৰ পেইণ্টবিলাক যি নষ্ট কৰিলে, ইয়াৰ কাৰণে আমাৰ ৰাইজ, ছাত্ৰ ছাত্ৰী তথা অভিভাৱক আৰু আমাৰ সোণালী জয়ন্তী কমিটিৰ যিসকল আমাৰ বিষয়ববী আছে, খুব ক্ষুব্ধ হৈছোঁ, দুখ পাইছোঁ, মৰ্মান্তিক দুখ পাইছোঁ। সেয়ে আজি আমি এটা সুবিচাৰ বিচাৰি আজি এনেদৰে বিদ্যালয়ৰ বাহিৰত থিয় হৈছোঁ। এনেকুৱা ঘটনা যাতে আৰু কেতিয়াও নঘটে। দাদা বাইদেউহঁতে বহুত কষ্ট কৰি এইবোৰ আঁকিছিল, সেইটো কাৰণে আমাৰ বহুত দুখ লাগিছে। আমি প্ৰতিজ্ঞা কৰিছোঁ যে আগৰ পৰা আৰু এনেকুৱা নকৰে যাতে।
এনেকুৱা মানুহৰ দায়িত্বজ্ঞানহীনতা দেখিলে বেয়া লাগে। এগৰাকী বেলেগ শিল্পীক সন্মান কৰিবলৈ আপোনালোকে চিত্ৰশিল্পীসকলৰ অসন্মান কৰাৰ নিচিনা আমাৰ অনুভৱ হৈছে। মহানগৰীৰ এখন চৰকাৰী বিদ্যালয়ত চাইবাৰ অপৰাধ। ছাত্ৰীৰ ফটো মৰ্ফ কৰি আৰক্ষীৰ জালত 3 কিশোৰ ছাত্ৰ। মৰ্ফ কৰি ছাত্ৰীগৰাকীৰ ফটো ভাইৰেল কৰিছিল 3 সহপাঠীয়ে। প্ৰধান শিক্ষকৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ হৈছে 3 ছাত্ৰ। পক্সো আইনৰ ধাৰাত গ্ৰেপ্তাৰ হৈছে 3 সহপাঠী ছাত্ৰ। বকুৰ জুভেনাইল গৃহলৈ প্ৰেৰণ কৰা হৈছে 3জন ছাত্ৰ। হয়, আমি এৱেৰনেছ প্ৰগ্ৰেম বহুত পাতোঁ। আমাৰ এটা চেলে আছে চাইবাৰ ক্ৰাইমৰ ওপৰত, তেওঁলোকে আহি এৱেৰ কৰে ষ্টুডেণ্টখিনিক। খুব সঘনাই পতা হয় আৰু আমি মোবাইলত আৰু চব চেকিং সদায় কৰা হয়, ক্লাছতো কৰা হয়, গেটতে কৰা হয়, টিচাৰ্ছ চবে। কিন্তু আজিকালি মানে ল'ৰা ছোৱালীবিলাকে ইমান মানে মোবাইল ডিজিটেল মাধ্যমত বহুত তাহাঁতি মানে হেৰি আৰু এট্ৰেকশ্যন সোমাই পৰিছে। কিন্তু তাহাঁতৰ কাৰণে মানে গাৰ্জেনবিলাকো অলপমান এৱেৰ নহয়। মানে গাৰ্জেনবিলাকেও মানে কি কৰে, মোবাইল এটা দি দিয়ে, তাৰপিছত নাচায় আৰু কি কৰি আছে। কিন্তু আমি যিমান পাৰোঁ আমাৰ স্কুলৰ ফালৰ পৰা ট্ৰাই কৰোঁ সেইবিলাক যাতে হ'বলৈ নাপায়। তেনেকুৱা এটা ইনচিডেণ্ট হ'ল যিটো হ'ব নালাগিছিলে, কিন্তু আমি লগে লগে ইনফৰ্ম কৰিলোঁ পুলিচক। লগে লগে তেখেতসকল আহিলে, আহি আৰু তেওঁলোকক জুভেনাইল চেণ্টাৰলৈ লৈ গ'ল। হয়, আচলতে আজি কিছুমান গাৰ্জেনে গমেই নাপায় ল'ৰা ছোৱালী কি কৰি আছে। তাহাঁতি মোবাইলটো কিনি দিয়ে, স্কুলত লাগে অনলাইন ক্লাছ হয় বুলি, অনলাইন কিবা কাৰণত। কিন্তু আমি সেইটো একেবাৰে মানে প্ৰশ্ৰয় নিদিওঁ, মোবাইল আনিবলৈকে নিদিওঁ। হাউলী ৰাস মহোৎসৱক লৈ হাউলীৰ গাঁৱে ভূঞে উখল মাখল পৰিৱেশ। 97 সংখ্যক ৰাস মহোৎসৱৰ মঞ্চত অনুষ্ঠিত হ'বলগীয়া সাংস্কৃতিক অনুষ্ঠানত অংশ ল'ব হাউলীৰ 17খন গাঁও আৰু চহৰখনৰ 10টা ৱাৰ্ডে। হাউলীৰ মৌতুপুৰী, হালাপাকুৰি, দলা গাঁৱৰ মহিলা, যুৱক যুৱতী, কণ শিশুসকল এতিয়া ৰাস মহোৎসৱক লৈ ভীষণ ব্যস্ত। ভোৰতাল কৃষ্ণ নৃত্য, আধুনিক নৃত্য, গুৰু ভতিমা, গুৰু বন্দনা, বৰগীত, লোকগীত, মহোহো গীত আদি পৰিৱেশনত অংশ ল'ব দলা গাঁওবাসীয়ে, যাৰ বাবে এতিয়া আখৰাত ব্যস্ত গাঁৱৰ যুৱক যুৱতী, শিশু, মহিলাসকল। সাংস্কৃতিক উপ সমিতিৰ তত্বাৱধানত গাঁৱে গাঁৱে সাংস্কৃতিক কোষ গঠন কৰি গাঁৱে ভূঞে লুকাই থকা সুপ্ত প্ৰতিভাসমূহ ৰাস মহোৎসৱৰ মঞ্চত প্ৰতিফলিত কৰাৰ প্ৰয়াস হাউলী ৰাস মহোৎসৱ সমিতিৰ। 15 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া ৰাস মহোৎসৱৰ মঞ্চত প্ৰতিদিনে অনুষ্ঠিত হ'ব সাংস্কৃতিক অনুষ্ঠান। ৰজা চণ্ডী বৰুৱা ৰাজহাউলী শ্ৰী শ্ৰী নাৰায়ণ হাউলীত চণ্ডী বৰুৱাৰ এই ৰাজধানীত 97 সংখ্যক হাউলী ৰাস মহোৎসৱ উদযাপন সমিতিৰ পোনপ্ৰথমবাৰৰ বাবে এটা ঐতিহাসিক পদক্ষেপ, যি পদক্ষেপে হাউলী অঞ্চলৰ যিসমূহ ৱাৰ্ড আৰু হাউলী অঞ্চলৰ যিসমূহ সত্ৰ আছে, গাঁও আছে, তাত লুকাই থকা কণ ল'ৰা ছোৱালীসকলৰ বা আমাৰ জ্যেষ্ঠ বা কনিষ্ঠসকলৰ যিসমূহ সুপ্ত প্ৰতিভা, এই সুপ্ত প্ৰতিভাসমূহ এইবাৰ 97 সংখ্যক হাউলী ৰাস মহোৎসৱৰ মঞ্চত উদযাপন সমিতিয়ে বিশেষভাৱে সুবিধা প্ৰদান কৰিছে, য'ত বিভিন্ন অঞ্চলৰ গাঁওসমূহৰ বা ৱাৰ্ডসমূহৰ তেওঁলোকৰ কণ ল'ৰা ছোৱালীসকলে তেওঁলোকৰ মাজত লুকাই থকা প্ৰতিভাসমূহ এইবাৰ হাউলী ৰাস মহোৎসৱৰ মঞ্চত তেওঁলোকে জিলিকাই তুলিব। হয়তো এইখন মঞ্চৰ পৰা ভৱিষ্যতে ৰাস মহোৎসৱৰ এইটো অনুষ্ঠান আমি স্থায়ী হ'ব বুলি দলাগাঁও সত্ৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা আশা কৰিছোঁ, যি অনুষ্ঠানে হয়তো অনাগত দিনত এক সাংস্কৃতিক মঞ্চৰ জাগৰণৰ সৃষ্টি কৰিব বুলি আমি আশা কৰিছোঁ। Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল। বিগত এসপ্তাহ ধৰি চুবুৰীয়া ৰাজ্য মণিপুৰত অব্যাহত আছে হিংসাত্মক ঘটনা। সবিশেষ পৰৱৰ্তী বাতৰি।
প্ৰেজেণ্টেড বাই ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ